বহুতে মোক কমেন্ট আৰু মেছেজ কৰি জনায় যে ঘৰত শিৱলিংগ ৰাখিব নাপায় হেনো তেওঁলোকক কোনোবাই কৈছে আচ্ছা এতিয়া মই তেওঁলোকক সুধিব বিচাৰিছো এই যে তেওঁলোকে নাপায় বুলি কৈছে এই কথাটো বাৰু কোনখন শাস্ত্ৰত আছে নিশ্চয় কোনো এখন শাস্ত্ৰতে নাই যে ঘৰত শিৱলিংগ ৰাখিব নাপায় এতিয়া আমি যিসমূহ নীতি নিয়ম কৰো সেইসমূহ শাস্ত্ৰৰ মতেহে হয় যদি কোনো শাস্ত্ৰত তেনেকৈ উল্লেখে নাই তে সেই নাপায়টোৰ অৰ্থ কোন বাৰু তাতকৈও ডাঙৰ কথা শিৱ বাবা বা শিৱলিংগ কোনোটো ভূত পিশাচ নহয় তেওঁক যে আমি ঘৰত ৰাখিব নোৱাৰো শিৱলিংগ ঘৰত ৰখাৰ কিছুমান নিয়ম আছে সেই নিয়মখিনি মানি চলি নিশ্চয় ঘৰত শিৱলিংগ ৰাখিব পাৰি লিংগ পুৰাণ শিৱ মহাপুৰাণ ইত্যাদিকে ধৰি বিভিন্ন শাস্ত্ৰত আমিনো কেনেকৈ ঘৰত শিৱলিংগ ৰাখিব পাৰো বা কেনেকৈ জলাভিষেক কৰিব পাৰো ৰুদ্ৰ অভিষেক কৰিব পাৰো তাৰে নীতি নিয়মখিনি দিয়া আছে এতিয়া ঘৰত শিৱলিংগ ৰাখিব লাগিলে সদায় নিজৰ বুঢ়া আঙুলিৰ সমান বা তাতকৈ সৰু শিৱলিংগহে ৰাখিব লাগে আৰু ঘৰত ৰখা শিৱলিংগসমূহৰ ভিতৰত উৎকৃষ্ট হৈছে নৰ্মদেশ্বৰ শিৱলিংগ যি এয়া আপোনালোকে স্ক্ৰীনত দেখি আছে তাৰে উপৰি ৰূপৰ শিৱলিংগ সোণৰ শিৱলিংগ অষ্টধাতুৰ শিৱলিংগ পাৰা ধাতুৰ শিৱলিংগ যাক পাৰত শিৱলিংগ বুলি কোৱা হয় স্ফটিক শিৱলিংগ নিশ্চয় ঘৰত ৰাখিব পাৰি আৰু ঘৰত শিৱলিংগ ৰাখিলে সদায় এঘটি পানী ঢালি হলেও জলাভিষেক কৰাটো অত্যন্ত দৰকাৰ আৰু আপোনালোকে যে স্ক্ৰীনত দেখি আছে এয়া হৈছে আমাৰ ঘৰত থকা নৰ্মদেশ্বৰ মানে অৰ্ধনাৰেশ্বৰ নৰ্মদেশ্বৰ শিৱলিংগ আৰু ইয়াতে মই ৰুদ্ৰ অভিষেক কৰা হোৱাৰ পিছত শৃংগাৰ কৰি আছিলো ভিডিঅ'টো যোগে আপোনালোকক হেয়াই দেখালো ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ কাৰ কাৰ ঘৰত নৰ্মদেশ্বৰে হওক বা অন্য শিৱলিংগই আছে ক'বচোন বাৰু জানি ভাল লাগিব